অপ্ৰাদেশিক শিক্ষক সন্থাৰ আজি প্ৰতিবাদ চলিছে আৰু প্ৰতিবাদ তেখেতলোকে এই কাৰণে কৰিছে যে দীৰ্ঘদিনৰ পৰা তেখেতলোকৰ দাবী উত্থাপন আছিল যে তেখেতলোকৰ যি চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু তেখেতলোকে বাৰম্বাৰ বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল আৰু সেই প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত তেখেতলোকে কোনো সুদুত্তৰ নাপালে চৰকাৰী পক্ষৰ পৰা কিন্তু আজি তেখেতলোকে পুনৰবাৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী ল'ব লগা হৈছে আমি তেখেতলোকৰ পৰা জানিব বিচাৰিম কিয় বাকীবিলাকক নকৰে বুলি তেওঁ ৰাজহুৱা পথাৰত তাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ যদি নকৰে তেতিয়াহ'লে 2022 চনৰ 20 অক্টোবৰত মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ লগত কি আলোচনা কৰিছিল শিক্ষামন্ত্ৰী মহোদয়ে 12 এপ্ৰিলত আমাৰ লগত কি মাইনাছ কৰিছিল এইবিলাক মিছা আছিল নেকি তাৰ প্ৰত্যুত্তৰ আমাক দিবই লাগিব We want justice. এয়া তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেখেতলোকৰ এটা দাবী উত্থাপন হৈছে যে তেখেতলোকে যি চাকৰি সেই চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু তেখেতলোকৰ এই পদসমূহ তেখেতলোকে যি নিয়মীয়াকৰণ সেই নিয়মীয়াকৰণৰ কাৰণে তেখেতলোকে সচলত বিভিন্ন দিনৰ পৰা তেখেতলোকে আমৰণ অনশন কৰিছিল সেই কথা সকলোৱে জানে বা সেই কথা তেখেতলোকে বাৰম্বাৰ চৰকাৰী পক্ষক বা ৰজাঘৰীয়াক তেখেতলোকে দাবী উত্থাপন কৰাৰ পিছতো তেখেতলোকে কেইবালানি বৈঠকত মিলিত হোৱাৰ পিছতো কিন্তু চৰকাৰী পক্ষৰ পৰা কোনো সুদুত্তৰ নাপালে বিভাগীয় মন্ত্ৰী ৰনোজ পেগুৰ লগতো শিক্ষামন্ত্ৰীৰ লগতো তেখেতলোকে আলোচনাত মিলিত হৈছিল কেইবালানি তাৰ পিছতো তেখেতলোকে কিন্তু কোনো ধৰণৰ সুদুত্তৰ নাপালে আমি কিছু কথা পাতিম আপুনি আৰু ৰিটায়াৰমেণ্ট হ'বলৈ কিছু মাহ বাকী আছে আপোনাৰ চাকৰি আজিলৈকে নিয়মীয়াকৰণ নহ'ল কেনেধৰণৰ দাবী উত্থাপন কৰিছে আপুনি মোৰ কাৰ্যকালৰ মানুহৰ আত্মা আছে মোৰ ডাইছৰ কাৰণে মোৰ স্কুল থাকি গৈছিল যেতিয়া 2022 চনৰ 20 অক্টোবৰত আমাৰ আলোচনা হৈছিল সেইদিনা আমাৰ স্কুলবিলাকক সম্পূৰ্ণ আমি তথ্য দাঙি ধৰিছিলোঁ তেখেতে কৈছিলে যে হ'ব আপোনালোকৰ মাটিৰ কাগজখন যদি তাৰ আগত ওলোৱা আছে আপোনালোকক চৰকাৰীকৰণ কৰিম কিন্তু অধ্যক্ষভূমিতে আমাক চৰকাৰীকৰণ কৰা বাদেই দিয়ক আমাৰ 2022 চনৰ 5 এপ্ৰিল তাৰিখে আমাৰ যিটো MDM পাই আছিলোঁ আমাক সেইটো বন্ধ কৰি দিলে আৰু পৰৱৰ্তী সময়ত আমাৰ আলোচনা হৈছিল শিক্ষামন্ত্ৰীৰ লগত শিক্ষামন্ত্ৰী মহোদয়ে তেতিয়া কৈছিল যে আপোনালোকক যিখিনি বন্ধ কৰিছে MDM ঘূৰাই দিয়া হ'ব আৰু বিনামূলীয়া কিতাপ দিয়া হ'ব ক্লাছ 9ৰ ছাত্ৰীক চাইকেল দিয়া হ'ব কিন্তু আজি এবছৰ হ'ল সেইখিনি আমাৰ কাম হয় আৰু এই আপোনালোকে দেখিবলৈ পাইছে যে কেনেধৰণে আৰক্ষী প্ৰশাসনে তেখেতলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদক বাধা প্ৰদান কৰিছে আৰু তেখেতলোকক কেনেদৰে বাছত উঠাই তেখেতলোকক লৈ যোৱা হৈছে আৰু এই আমি পৰিৱেশ দেখুৱাইছোঁ যে দিছপুৰ ঘেৰাও এটা কাৰ্যসূচী তেখেতলোকে ৰূপায়ণ কৰিছিল তেখেতলোকৰ যি দাবী তেখেতলোকৰ চাকৰি নিয়মীয়াকৰণৰ যি দাবী সেই দাবীসমূহ তেখেতলোকৰ আছিলে আমি চোৰ নহয় আমি শিক্ষক কৰিছোঁ অসম পুলিচক অনুৰোধ কৰিছোঁ আমি চোৰ ডকাইত নহয় আমাক মাৰি পেলাওক লাগিলে আৰু এয়া তেখেতলোকে আজি প্ৰতিবাদত এনেদৰে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে তেখেতলোকৰ এটা কথা কৈছে যে তেখেতলোকে শিক্ষক তেখেতলোকে কোনো চুৰ ডকাইত নহয় তেখেতলোকে এনেধৰণৰ কথা কৈছে এয়া তেখেতলোক কেনেধৰণে আৰক্ষী প্ৰশাসনে তেখেতলোকক টানি বাছৰ ভিতৰত তেখেতলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ এনেদৰে বাধা দিয়া পৰিলক্ষিত হৈছে আৰু তেখেতলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত বিভিন্ন সময়ৰ পৰাই প্ৰতিবাদ চলিছিল আজি দিছপুৰত সেই প্ৰতিবাদ চলিছিল তেখেতলোকৰ যিসমূহ দাবী সেই দাবীসমূহ উত্থাপন কৰিবৰ কাৰণে তেখেতলোকে আহিছিল দিছপুৰৰ হয়তো তেখেতলোকে মন্ত্ৰীক লগ পাব বা তেখেতলোকৰ যে বিষয়ববীয়াসকলক বিভাগৰ বিষয়ববীয়াসকলক লগ পাব তেখেতলোকে স্মাৰক পত্ৰ প্ৰদান কৰিব কিন্তু এই ধৰণৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ কেনে এটা পৰ্যায়লৈ ৰূপান্তৰিত হৈছে কেনে এটা পৰ্যায়লৈ পৰ্যবেক্ষিত হৈছে সেইটো আমি দেখুৱাইছোঁ চাওক এনেদৰে ঢলি পৰিছে চাওক এই ঢলি পৰা পৰিলক্ষিত হৈছে তেখেতলোকৰ স্বাস্থ্য অৱনতি ঘটিছে তেখেতলোকৰ প্ৰতিবাদৰ মাজতে এই আমি দেখুৱাইছোঁ আমাৰ ND24 দৰ্শকসকলক এনেদৰে স্বাস্থ্যৰ অৱনতি ঘটিছে তেওঁলোকৰ প্ৰতিবাদৰ মাজতে আৰু আৰক্ষীয়ে তেখেতলোকক আটক কৰাৰ মুহূৰ্ততে প্ৰতিবাদৰ পৰা বাছত উঠাই লৈ যোৱাৰ মুহূৰ্ততে তেখেতলোকৰ এনেধৰণৰ স্বাস্থ্যৰ অৱনতি ঘটিছে এনেদৰে ঢলি পৰা পৰিলক্ষিত হৈছে কেনেধৰণে তেখেতলোকৰ স্বাস্থ্য অৱনতি ঘটিছে আৰু এই প্ৰতিবাদৰ মাজতে তেখেতলোকৰ আৰক্ষী প্ৰশাসনে বাধা দিয়া পৰিলক্ষিত হৈছিল আৰু তাৰ পিছতেই তেওঁলোকৰ এই স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু এনেদৰে তেখেতলোকে মাটিত বাগৰি পৰিছে এটাই কথা তেখেতলোকৰ দাবীসমূহ চৰকাৰ পক্ষই শুনিবই লাগিব তেখেতলোকৰ দাবীসমূহ বিভাগৰ কৰ্তৃপক্ষই তেখেতলোকৰ পক্ষত থাকি ন্যায্য প্ৰাপ্তিৰ দাবীত তেখেতলোকে এই অন্বেষণ কৰিছিল বিভিন্ন সময়ৰ পৰা সচলত তেখেতলোকে অন্বেষণ কৰিছিল আমৰণ অন্বেষণ তাৰ পিছত পৰৱৰ্তী সময়ত তেখেতলোকে কেইবালানি বৈঠকত মিলিত হৈছিলে কিন্তু যদিহে তেখেতলোকৰ এটা সংখ্যাৰ দিছপুৰৰ এই কাৰ্যসূচীত যদি তেওঁলোকৰ কোনো ধৰণৰ সুদুত্তৰ নাপায় চৰকাৰী পক্ষৰ পৰা যদি কোনো ধৰণৰ তেখেতলোকে সুফল নাপায় তেনেহ'লে পৰৱৰ্তী সময়ত কিন্তু তেওঁলোকে
দিল্লী যন্ত্ৰ মন্ত্ৰত প্ৰতিবাদ কৰিব আমি দেখুৱাইছোঁ এয়া প্ৰতিবাদস্থলীৰ পৰা এনেধৰণে তেখেতলোকে প্ৰতিবাদস্থলীৰ মাজতে এনেদৰে বাগৰি পৰিছে তেখেতলোকক আৰক্ষীয়ে বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে কিন্তু তাৰ পিছতো তেখেতলোকৰ এই দাবী কিন্তু ৰজাঘৰে শুনিবই লাগিব এনেধৰণে তেখেতলোকে বাগৰি পৰা পৰিলক্ষিত হৈছে এয়া আমি দেখুৱাইছোঁ এয়া দিছপুৰ ল মহাবিদ্যালয়ৰ ফ্ৰণ্ট সন্মুখভাগতে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ এই পৰিৱেশ আমি দেখুৱাইছোঁ তেখেতলোকে বাগৰি পৰিছে তেখেতলোকৰ কিছু লোকৰ স্বাস্থ্যৰ অৱনতি কৰিছে আৰু আৰক্ষী প্ৰশাসনে এনেদৰে তেখেতলোকক বাধা দিয়া পৰিলক্ষিত হৈছে কিছু লোক বাছৰ ভিতৰত সুমুৱাই লৈ গৈছে আৰু কিছু লোক এনেদৰে বাহিৰত তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই পৰিৱেশ আমি দেখুৱাইছোঁ দিছপুৰ আইন মহাবিদ্যালয়ৰ সন্মুখভাগৰ পৰা আৰু এওঁলোকৰ যিসমূহ দাবী আছিলে তেখেতলোকৰ এই যি অপ্ৰাদেশিক শিক্ষক সন্থা এই শিক্ষক সন্থাৰ চৰকাৰী চাকৰিসমূহ নিয়মীয়াকৰণ কৰিবই লাগিব তেখেতলোকৰ এয়াই দাবী তেখেতলোকৰ যি শিক্ষা হেতু পৰ্টেল সেই শিক্ষা হেতু পৰ্টেলত তেখেতলোকৰ ভেঞ্চাৰৰ শিক্ষানুষ্ঠান সেই শিক্ষানুষ্ঠানসমূহৰ যি পঞ্জীয়ন সেই পঞ্জীয়ন হ'বই লাগিব তেখেতলোকে বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণৰ ভাগ তেখেতলোকে পাবই লাগিব আৰু এনেদৰে কিছু লোকক এনেদৰে উঠাই লৈ যোৱা পৰিলক্ষিত হৈছে কিন্তু তেখেতলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিবই এনেদৰে তেখেতলোকৰ স্বাস্থ্য অৱনতি ঘটিছে কি ক'ব আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে আপোনালোকে আজি আমি প্ৰতিবাদ কৰা হৈছে আমি প্ৰতিবাদ কৰা নাই একচুৱেলি আমি গভৰ্ণমেণ্টৰ পৰা আজি 4 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈকে আমি অনশনত বহিছিলোঁ কিন্তু গভৰ্ণমেণ্টে আমাৰ কোনো ৰেছপন্স কৰা নাই যাৰ কাৰণে আজি আমি এই আকৌ এটা প্ৰতিবাদ কৰা 8 জানুৱাৰী এটা প্ৰতিবাদ সিদ্ধান্ত লৈছিলোঁ যাৰ দ্বাৰা আমি আজি এই প্ৰতিবাদ কৰা হৈছে আজি ইমান দিনৰ পৰা 30-35 বছৰৰ পৰা মানুহবিলাক কাম কৰি আছে বিনা বেতনে তেখেতক মানে কোনো টকা পইচা নাই খোৱা পইচা নাই পৰিবাৰবিলাকে বেমাৰ চেমাৰ হৈ অনেক মৃত্যুবৰণ কৰিছে বহুতো ৰিটায়াৰমেণ্ট হৈছে কিন্তু আমাৰ গভৰ্ণমেণ্টে বিলাক কোনো গুৰুত্ব দিয়া নাই যাৰ কাৰণে আমি আৰু এবাৰ ছাৰবিলাকৰ আজি প্ৰায় 15-20,000 মানুহ আমি একত্ৰিত হৈ আছোঁ এইটো প্ৰতিবাদৰ কাৰণে সাব্যস্ত কৰি আছোঁ এইটো ধন্যবাদ আপোনালোকে বিভিন্ন দিনৰ সময়ৰ পৰা প্ৰতিবাদ কৰি আছে শিক্ষামন্ত্ৰীক আপোনালোকে লগ পাইছে আপোনালোকৰ নিজৰ দাবীসমূহ উত্থাপন কৰিছে তেওঁ কৈছে যে এই কথাটো এই বিষয়টো মুখ্যমন্ত্ৰীক মই আলোচনা কৰি ল'ম সেই বুলি কয় তেওঁ নিজে মানে শিক্ষামন্ত্ৰী হিচাপে তেওঁ নিজস্বতা এটা হেৰিটো তেওঁলোক হেৰি নাই তেওঁ আজি যদিও কেবিনেট মন্ত্ৰী তেওঁ এনে তেখেতৰ যিটো নেকি শিক্ষামন্ত্ৰী হিচাপে তেখেতৰ যিটো দায়িত্ব থাকিব লাগে তেখেতৰ যিটো দায়িত্ববোৰ এই দায়িত্বটোৰ ওপৰত তেখেতে মানে এটা ওলমা এটা দায়িত্বতে তেওঁ মানে হেৰি হৈ আছে বুলি হেৰি কৰিছোঁ কাৰণ আমি বাৰে আজি 2021 চনৰ পৰা আপোনাৰ আজি 2024 চনৰ আজি 7 তাৰিখ হৈ গ'ল এই 7 তাৰিখ পৰ্যন্ত অন্তত আমাৰ এই ধেমাজি ঢকুৱাখানা লখিমপুৰ প্ৰপাৰ গোটেই অল অসমৰ জিলা ভিত্তিত আমি শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ যিসকল বঞ্চিত ছাৰ বাইদেউ আৰু অপৰাজিত ছাৰ বাইদেউসকলে আমি ইমানেই আমাৰ নিজৰ দুখ বেদনাৰ ওপৰত হেৰি কৰি পেলাই এটা আন্দোলন কৰিছোঁ অন্তত আজি যোৱা 4 ডিচেম্বৰৰ পৰা 23 চনৰ 4 ডিচেম্বৰ 22 ডিচেম্বৰলৈকে আমৰণ যিটো অন্বেষণ আমি হেৰি কৰিছোঁ চচলগড়ত এই চচলগড়ৰ 19 দিনলৈকে যে আমি এই শিক্ষকসকলে আমৰণ অনশন কৰিছোঁ এই আমৰণ অনশন কৰিবলৈ যাওঁতে তেওঁ স্বয়ং মুখ্যমন্ত্ৰীয়ে কি শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁ নিজে এটা অনুতপ্ত হ'ব লাগিছিলে যে তেওঁলোকৰ এটা হ'লেও এটা শুভবাৰ্তা এটা মই নিজেই শিক্ষামন্ত্ৰী হিচাপে তেওঁলোকৰ এটা আশ্বাস এটা বা তেওঁলোকে এটা কথা এটা দিম বুলি তেওঁ হেৰি কৰিব লাগিছে কিন্তু আজিলৈকে এখানে দেখিছে আমাৰ সতীৰ্থ আমাৰ শিক্ষাগুৰু এজন এনেকুৱা এটা অৱস্থাত পৰিণত হৈছে নিশ্চয়কৈ তেখেতলোকে বিভিন্ন সেই যিসমূহ দাবী আছিলে সেই দাবীসমূহৰ কথা কৈছে তেখেতলোকে বাৰম্বাৰ কৈছে যে সেই দাবীসমূহৰ কথা তেখেতলোকে যিসমূহ দাবী দীৰ্ঘদিন ধৰি তেখেতলোকে কৈ আহিছিলে সেই দাবীসমূহ চৰকাৰ পক্ষই শুনিবই লাগিব বিভাগীয় পক্ষই শুনিবই লাগিব তেখেতলোকে বহুবাৰ তেখেতলোকে চচলত অন্বেষণ কৰিছিল বহু লোক স্বাস্থ্যৰ অৱনতি ঘটিছিল সেয়া আমাৰ কেমেৰাৰ সন্মুখৰ ভাগতেই তেখেতলোকে এনেধৰণে ঢলি পৰাও পৰিলক্ষিত হৈছে তাৰ পিছতো চৰকাৰী পক্ষই কিন্তু তেওঁলোকৰ লগত কোনো ধৰণৰ আলোচনাত মিলিত হোৱা নাই বুলিও কৈছে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ কথা কৈছে ৰণোজ পেগুৱে তেখেতে এওঁলোকৰ পক্ষত থাকি যিসমূহ সিদ্ধান্ত ল'ব লাগিছিলে বা এওঁলোকৰ ভেঞ্চাৰ স্কুলসমূহৰ যিসমূহ দাবী আছিলে সেই দাবীসমূহ তেখেতৰ লগত আলোচনা কৰি সমাধান কৰাৰ কাৰণে এটা পথ তেখেতলোকে মুকলি কৰি দিব লাগিছিল চৰকাৰ পক্ষই কিন্তু আজিলৈকে কিন্তু মুকলি কৰি নিদিলে এয়া আমি দেখুৱাইছোঁ তেখেতলোকৰ আৱেগ তেখেতলোকে ক্ষোভত ফাটি পৰিছে বাইদেউ কি ক'ব এই মানুহজন যে মোৰ শিক্ষকজন যে পঢ়ি আছে মোৰ দাদা হয় মোক যাব দিও তাতে মোক যাব দিও মই আহিম গাড়ীত আৰু এনেদৰে চাওক কেনেধৰণে একটা পৰিৱেশৰ সূচনা হৈছে তেখেতলোকে ক্ষোভত ভাগি পৰিছে আৰু এয়া দেখুৱাইছোঁ আমি দিছপুৰ আইন মহাবিদ্যালয়ৰ সন্মুখভাগৰ যি প্ৰতিবাদস্থলী সেই প্ৰতিবাদস্থলীৰ এয়া সামগ্ৰিক পৰিৱেশ এনেধৰণে এটা অবৰ্ণনীয় পৰিৱেশৰ সূচনা হৈছে এই স্থানত আৰু তেখেতলোকে নিজৰ দাদা হয় মই তাতে যাম
মোক যাব নিদিয়ে মোক গাড়ীত জোৰ জবস্তি ভৰাইছে মই বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছো সেই যে মোৰ দাদা হয় মোক কাষত যাব দিয়ে মোৰ নিজৰ ভণ্টি মোক জোৰ জবস্তি এনেকৈ ধৰি ৰাখিছে আচ্ছা 1.5 মাহ আগত মই 2টা অপাৰেশ্যন একেলগে হৈছোঁ আমি কামৰূপ নগৰপাৰাৰ পৰা আহিছোঁ মোৰ নাম মিছ হাৱা খাতুন আপোনালোকে কিমান বছৰ চাকৰি কৰি আছে মই 31 বছৰ ধৰি কাম কৰি আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ